মাত্ৰ আপুনি 18 টকা দিব লাগিছে যদিহে আপোনাৰ বয়সটো 35 বছৰৰ তলত হয় যদিহে আপোনাৰ বয়স 45 বছৰ হয় বা 45 বছৰ তলত হয় তেতিয়া আপোনালোকে মাত্ৰ 22 টকা পইচা দিব লাগিছে হয় মাত্ৰ 22 টকা মানে 22 টকা যদি আপুনি ডেইলি পইচা দিয়ে তেতিয়া হলে আপোনাৰ যদি বয়স যদি 45 বছৰ বা 45 বছৰ তলত আছে তেতিয়া হলে আপোনাৰ শৰীৰত যিকোনো যেতিয়াই যি বেমাৰ নহওক লাগে আপোনাৰ ট্ৰিটমেন্টটো ফ্ৰী হৈ যাব বাস্তু আৰু জ্যোতিষীয়ে কয় নহয় যে এজন মানুহ ধনীৰ পৰা দুখীয়া হোৱা বা দুখীয়াৰ পৰা ধনী হোৱা বিভিন্ন ধৰণৰ কাৰণ থাকে বা বিভিন্ন ধৰণৰ উপায় থাকে সেই কথাখিনি মই আজি আপোনালোকক ইমান কবলৈ নাযাওঁ কাৰণ বহু ব্যক্তিয়ে বাস্তুক বিশ্বাস কৰে বহু ব্যক্তিয়ে জ্যোতিষিক বিশ্বাস কৰে আৰু বহুতে বিশ্বাস নকৰে হেতু প্ৰত্যেকৰ নিজৰ নিজৰ মনৰ কথা সেইখিনি লৈ মোৰ ক'ব লগা নাই দিঠকত সত্যত এজন মানুহে ধনীৰ পৰা কি ধৰণে দুখীয়া হয় সঠিক আপোনাৰ জীৱনত যিখিনি ঘটি আছে বা মোৰ জীৱনত বা আমাৰ জীৱনত যিবিলাক ঘটি আছে সেই কথাখিনি মই আজি আপোনালোকক অকণমান থুলমূলকে ক'ব বিচাৰিছো যেটো সত্য আপোনালোকেও জানে আমিও জানো সেই কাৰণটো কিন্তু আমি ইমান গুৰুত্ব নিদিয়া কাৰণ প্ৰত্যেকৰে বেলেগ বেলেগ কিন্তু আমি জানি শুনি কিছুমান ভুল কৰি দিওঁ আৰু সেই ভুলৰ বাবে সাকে আপুনি মই সাকে আনৰ দৰে মানে ধনী হওঁ কিন্তু লগে লগে আমি আকৌ দুখীয়ালে গুচি আহো মই এখন বিপণীৰ লগত জড়িত যেহেতু আপোনালোকে সকলোৱে জানে যে ফেসবুক আৰু ভিডিওটো আমি সদায় ভিডিও প্ৰস্তুত নকৰো তাৰ মাজে মাজে যিটো সময়ত আমি আজৰি থাকো হেতু সময়ত মই মোৰ এই যিখন বিপণী আছে এই বিপণীখনতে মই ব্যস্ত থাকো যেতিয়া ভিডিও কৰবাত প্ৰস্তুত কৰিব লগা হয় বা কৰবাত পজিটিভ কন্টেন্ট বিলাক আমি পাওঁ হেতু সময়ত আমি গুচি যাওঁ গৈ পেলাই আমি ভিডিও প্ৰস্তুত কৰি আহো আৰু আপোনালোকৰ আগত আমি এইবিলাক দাঙি ধৰো কিন্তু যিটো সময়ত মই আজৰি হৈ থাকো মোৰ কোনো ধৰ কাম বন নাথাকে তেতিয়া মই এই বিপণীখনত বহু আৰু ইয়াত মই ৰাইজৰ বিভিন্ন ধৰণৰ মই সেৱা কৰো আপোনালোকে সকলোৱে জানে মোৰ এখন অনলাইন CSP পইণ্ট আছে এই CSP পইণ্টতে মই কম্পিউটাৰ লগত জড়িত বা অনলাইন লগত জড়িত মই বিভিন্ন ধৰণৰ কাম কাজ কৰি থাকো আৰু তাৰ মাজতে আৰু এটা যেটো মই কাম কৰো তে আপোনালোকে বহুতে জানে এয়া হৈ গ'ল ইন্সুৰেন্স হয় ইন্সুৰেন্স আৰু আজি ভিডিওটো মই আপোনালোকক ইন্সুৰেন্সৰ ওপৰত কেইটামান মই কথা ক'ব বিচাৰিছো যেটো ইন্সুৰেন্স আমি ধনী হোৱা আৰু দুখীয়াৰ লগত জড়িত হৈ আছে মই আজি কিছুদিন আগত আপোনালোকক মই এটা ভিডিও প্ৰস্তুত কৰি দিছিলো যে এখন গাড়ী বাইক স্কুটি বা কমাৰ্শিয়াল গাড়ী যেনেকে ডাম্পাৰ জেসিবি অন্যান্য বিভিন্ন ধৰণৰ গাড়ীবিলাক আমি ইন্সুৰেন্স কৰো হেবিলাকত কাস্টমাৰ বিলাক আহি থাকে আৰু হেবিলাকৰ ওপৰত আমি কাম কৰি আছো কিন্তু আজি মই আপোনালোকক যেটো ভিডিও প্ৰস্তুত কৰিছো এই ভিডিওটো হৈ গ'ল যে আমি ধনীৰ পৰা দুখীয়া কেনেকে হওঁ এতিয়া মই আপোনাক উদাহৰণ স্বৰূপে মই আজি ভিডিওটো প্ৰস্তুত কৰি দিব কাৰণে মই চেষ্টা কৰিছো এতিয়া মই এটা উদাহৰণ দিছো ধৰক মই আজি ধৰক এখন মই বিপণীৰ লগত মই জড়িত আপুনিও সাকে ধৰক সৰু এটা চাকৰি কৰে 30000 40000 50000 টকা ধৰক আপুনি দৰমহা পায় বা ধৰক আপোনালোকৰ কোনোবা জনে ধৰক কোনোবাই এখন গেলামাল দোকান দিছে কোনোবাই ধৰক এখন ষ্টেচনাৰী দোকান দিছে কোনোবাই ধৰক হোটেল এখন দিছে বিভিন্ন ধৰণৰ কাম কাজ প্ৰত্যেকে কৰি আছে কিন্তু এই যে ধৰক আপোনাক মই এটা উদাহৰণ দিছো সাপোজ ধৰক আজি দিনটোত বলে আপুনি ধৰক 1000 টকা ইনকাম কৰিলে 1000 টকাৰ ভিতৰত ধৰক আপোনাৰ 400 বা 500 বলে আপোনাৰ ডেইলি দৈনন্দিন খৰচ আছে হেখিনি আপুনি খৰচ কৰিলে খৰচ কৰাৰ পাছত যি দেহে ধৰক আপোনাৰ এই 500 টকা যে ডেইলি আপোনাৰ সেভিং হয় মানে অৰ্থাৎ আপোনাৰ বচাই ৰাখে সেই পইচাখিনি ধৰক আপুনি কৰবাত বেংকত বা কৰবাত আপুনি ধৰক জমা কৰি ৰাখে আজি ধৰক 500 কালি 300 আজি 200 কেতিয়াবা 100 আপুনি যিবিলাক পইচা যে সেভিং কৰি ৰাখে আপোনাৰ ভৱিষ্যতৰ কাৰণে কেতিয়াবা ধৰক আপুনি ঘৰ এখন বনাম কেতিয়াবা ধৰক মই এখন গাড়ী কিনিম বা কেতিয়াবা মোৰ ধৰক ভৱিষ্যত এটো সপোন আছে মোৰ ল'ৰা ছোৱালীক ধৰক মই ভাল স্কুলত পঢ়াম বিভিন্ন ধৰণৰ সপোন থাকে আৰু সেই সপোনবিলাক পুৰা কৰিবৰ কাৰণে আমি এই ডেইলি ধৰক 200 400 500 জুনে যি যেনেকে পায় আমি সেভিং কৰো আমি অৰ্থাৎ পইচাটো হাসি ৰাখো আৰু এই হাসি আমি এটা সময়ত কি কৰো বলে মোৰ বলে আজি ধৰক 5 লাখ টকা জমা হৈ গল বলে মোৰ বলে আজি ধৰক 10 লাখ টকা জমা হৈ গল বা আজি মোৰ ধৰক বলে 2 লাখ টকা জমা হৈ গল প্ৰত্যেকৰ ইনকাম চাই হেতু বেলেগ বেলেগ হয় এতিয়া ধৰক যেতিয়া আমি ধৰক 2 লাখ 3 লাখ 5 লাখ যেতিয়া ধৰক আমি জমা কৰো বেংকতে হক বা যিকোনো উপায়ে হক যেতিয়া আমি জমা কৰো এই পইচাটো আমি ধৰক কামত খটাবলে হয়গেহে আমি লাহেকে ধৰক পইচা 2 টকা ইনকাম কৰি মানে আমি লাহেকে ধনী হ'ব কাৰণে আমি লাহেকে চিন্তা চৰ্চাবিলাক আমাৰ চলি থাকে কিন্তু আমি ঘপককে দুখীয়া হৈ যাওঁ আৰু দুখীয়াটো আমি ক'ত হও কেনেকে হও আপুনি জানে হয় আমাৰ দুখীয়া হৈবলে আমি বাধ্য হৈ যাওঁ
আৰু যে আমি যে সেই যে পইচা কেইটামান যে ধৰক 2, 4, 5 লাখ টকা যে আমি সেভিং কৰি ৰাখিছো অৰ্থাৎ আমি যে জমা কৰি ৰাখিছো হাসি ৰাখিছো এই পইচাটো আমি খৰচ কৰিব কাৰণে আমি বাধ্য আৰু এই পইচাটো আমি ক'ত খৰচ কৰিব লগা হয় বাধ্যতামূলক আপুনি জানে যেতিয়া আপোনাৰ বেমাৰ হয় বেমাৰ হয় যেতিয়া আপোনাৰ বেমাৰ হ'ব বা আপোনাৰ ল'ৰা ছোৱালী বেমাৰ হ'ব বা আপোনাৰ মানুহগৰাকী বেমাৰ হ'ব বা আমাৰ ঘৰৰ মা দেউতা বা অন্য কোনোবা এজন আমাৰ ঘৰৰ ব্যক্তি বেমাৰ হ'ব তেতিয়া আমি সেই যে পইচা 2, 4, 5 লাখ টকাটো যে আমি যে হাসি ৰাখিছিলো এই পইচাটো আমি খৰচ কৰিব কাৰণে বাধ্যতামূলক আৰু হেয়াৰ মূল কাৰণটো হৈ গ'ল কি আমাৰ বেমাৰ হয় যেতিয়া আমাৰ খুব আপোন মানুহ এজন বা আমাৰ ঘৰৰ ব্যক্তি এজন যেতিয়া বেমাৰ হয় নহয় আমি সেই হাসতিয়া পইচাবিলাক আমাৰ খৰচ হৈ যায় বা আমি খৰচ কৰিব কাৰণে আমি বাধ্য হৈ যাওঁ কিন্তু এটা উপায় আছে য'ত নেকি আমি আমাৰ সেই ট্ৰিটমেন্ট বিলাক আমাৰ যিকোনো যিয়ে বেমাৰ নহওক লাগে আমি সেই বেমাৰ বিলাক আমি সম্পূৰ্ণ বিনামূলীয়া কৰি ল'ব পাৰো হয় বিনামূলীয়া বহু ব্যক্তিয়ে কাৰণবিলাক জানে কি ধৰণে বিনামূলীয়া কৰিব লাগে আজিকালি বহু ব্যক্তিয়ে সচেতন হৈছে জানে কাৰণে আজিকালি কৰি লৈছে কিন্তু তাৰ মাজতে আমাৰ বহু ব্যক্তিয়ে নাজানে বা জানি বুজিও কেতিয়াবা ভুল কৰে সেইকাৰণে ভাবিলো আজি এই ভিডিওটো প্ৰস্তুত কৰি আপোনালোকক মই এই কাৰণটো জনাই দিও আৰু হেয়া হৈ গ'ল এটা আপোনাৰ স্বাস্থ্য বীমা অৰ্থাৎ আপোনাৰ হেল্থ ইন্সুৰেন্স হয় হেল্থ ইন্সুৰেন্স আপুনি যদি এটা হেল্থ ইন্সুৰেন্স যদি আপোনাৰ পৰিয়ালটো যদি আপুনি কৰি ৰাখে নহয় আপোনাক মই যেনেকৈ ক'লো যে আপুনি ধৰক ডেইলি 200 400 500 যে আপুনি পইচা হাসি ৰাখিছে যেনেকৈ ধৰক আপুনি ধৰক 2 লাখ 4 লাখ 5 লাখ টকা আপুনি হাসি ৰাখিছে আপোনাৰ সপোনবিলাক পুৰা কৰিবৰ কাৰণে কিন্তু যেতিয়া আপোনাৰ বেমাৰ আহি যায় এই বেমাৰত আপুনি সেই পইচাবিলাক খৰচ কৰিবৰ কাৰণে আপুনি বাধ্য হৈ যায় আৰু হেয়াৰ মূল কাৰণটো হৈ গ'ল কি আমাৰ বেমাৰ কিন্তু আপুনি এটা কথা জানে নে মই আপোনালোকক এটা উদাহৰণ দিছো চমুকৈ আমি যে দিনটোত যে বহু ব্যক্তিয়ে সব দিনটোত শিখৰ খায় গুটকা খায় মদ খায় বা বিভিন্ন ধৰণৰ কামত তেওঁলোকে বহু টকা খৰচ কৰি দিয়ে তেওঁলোকে সেইবিলাক হিচাপে নকৰে শিখৰ গুটকা অন্যান্য বিলাকতে যে এজন মানুহে কি জানি দিনটোত মানে 100 টকা 150 টকালৈকে খাই দিয়ে উৰাই দিয়ে কিন্তু তেওঁলোকে সেইবিলাক পইচা হিচাপে নকৰে কিন্তু ইয়াতে এটা কথা আপুনি মন কৰিব সেই যে 100 150 টকা যে আপুনি যে ডেইলি যে সিগাৰেট তামোল পান বিড়ি সিগাৰেট বা মদৰ পৰা আপুনি যে খাই উৰাই দিলে সেই পইচা কিটাও আমাক নালাগে বা সেই পইচা কিটাও আপুনি বেমাৰৰ কাৰণে হাসিব নালাগে মাত্ৰ আপুনি বিশ্বাস নকৰিব যিজন ব্যক্তিৰ বয়স 35 বছৰ তলত হয় সেইজন ব্যক্তিয়ে মাত্ৰ 18 টকা হয় ডেইলি 18 টকা যদি আপুনি খৰচ কৰে নহয় বা ডেইলি 18 টকা আপুনি যদি হাসি ৰাখে নহয় আপোনাৰ শৰীৰত যিকোনো যেতিয়াই যিয়ে বেমাৰ নহওক লাগে আপোনাক ট্ৰিটমেন্টটো আপোনাক বিনামূলীয়া কৰি দিব হয় মাত্ৰ আপুনি 18 টকা দিব লাগিছে যদিহে আপোনাৰ বয়সটো 35 বছৰ তলত হয় যদিহে আপোনাৰ বয়স 45 বছৰ হয় বা 45 বছৰ তলত হয় তেতিয়া আপোনালোকে মাত্ৰ 22 টকা পইচা দিব লাগিছে হয় মাত্ৰ 22 টকা মানে 22 টকা যদি আপুনি ডেইলি পইচা দিয়ে তেতিয়া হলে আপোনাৰ যদি বয়স যদি 45 বছৰ বা 45 বছৰ তলত আছে তেতিয়া হলে আপোনাৰ শৰীৰত যিকোনো যেতিয়াই যি বেমাৰ নহওক লাগে আপোনাৰ ট্ৰিটমেন্টটো ফ্ৰী হৈ যাব আৰু আমি যে ধৰক এই সিগাৰেট তামোল পান ধপাত মদ অন্যান্য যে আমি যে খৰচ কৰি থাকো যে ডেইলি যে 150 200 টকা ইমানবিলাক আমি বাদেই দিছো মাত্ৰ কথাক মই ক'লো নহয় 18 টকা 22 টকা 25 টকা 30 টকা 32 টকা মানে বয়স অনুযায়ী মাত্ৰ আপোনালোকে হেগিটা পইচা যদি আপুনি হাসি ৰাখে তেতিয়া হলে আপোনাৰ শৰীৰত যিকোনো যিয়ে বেমাৰ নহওক লাগে আপোনাৰ ট্ৰিটমেন্টটো ফ্ৰী হৈ যাব আৰু আপোনাৰ পৰিয়ালটো যেনেকৈ মই আপোনাক কৈছো যে আপুনি ধনী হ'ব কাৰণে গৈ আছিল কিন্তু আপোনাক সেই বেমাৰবিলাকে আপোনাক দুখীয়া কৰিবৰ কাৰণে বাধ্য কৰাই দিয়ে যদি আপোনালোকে এনেকুৱা ধৰণৰ এটা হেল্থ ইন্সুৰেন্স যদি আপোনালোকে খুলি ল'ব যদি বিচাৰে মই কোৱা নাই আপোনালোকে মোৰ লগত খুলক বুলি আপোনালোকৰ আখে-পাখে বহু হেল্থ ইন্সুৰেন্স কোম্পানী বিলাক আছে তাতো আপোনালোকে খুলি ল'ব পাৰে যদিহে আপোনালোকৰ সুবিধা হৈছে আৰু যদি আপোনালোকে মোক বিশ্বাস কৰে মোক যদি আপোনালোকে ভাবে মোৰ লগত কৰিম বুলি তেতিয়া আপোনালোকে স্ক্ৰিনত যিটো নাম্বাৰ আপোনালোকে দেখি আছে যে এই নাম্বাৰ কিটাত আপোনালোকে যোগাযোগ কৰি পেলাই মোৰ লগতো আপোনালোকে কথা পাতি পেলাই আপুনি বা আপোনাৰ পৰিয়ালৰ আপোনালোকে এটা হেল্থ ইন্সুৰেন্স মানে স্বাস্থ্যৰ বীমা আপোনালোকে খুলি ল'ব পাৰে য'ত নেকি আপোনালোকৰ যিকোনো যিয়ে বেমাৰ নহওক লাগে আপোনালোকৰ সম্পূৰ্ণ ট্ৰিটমেন্ট বিলাক অৰ্থাৎ চিকিৎসা বিলাক আপোনালোকৰ বিনামূলীয়া হৈ যায়
আৰু এইবিলাক কথাই আমি বহুতে জানো, বহুতে নাজানো, বহুতে গুৰুত্ব দিয়ে, বহুতে নিদিয়ে। কিন্তু আজিকালি আমাৰ মানুহবিলাকে লাহে লাহে জনা শুনা হৈছে আৰু কাৰণবিলাক গম পাইছে যে বেমাৰত আমাৰ কিমান লাখ লাখ টকা খৰচা হয়। আৰু সেইবিলাক কথা জানি শুনি আজিকালি বহু ব্যক্তিয়ে এতিয়া লাহে লাহে এজন ব্যক্তিয়ে হেল্থ ইঞ্চুৰেঞ্চ খুলি লৈছে। যেনেকে ধৰক আপোনাক মই কৈছো যে আপোনাৰ ধৰক এখন স্কুটি আছে, বাইক আছে, গাড়ী আছে, আপুনি কিন্তু বাইকখন বা গাড়ীখন বা আপোনাৰ বাহনখন আপুনি ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে আপুনি নাপাহৰে বা আপুনি সঠিক সময়ত কৰি লয়। কিন্তু আপুনি নিজৰ স্বাস্থ্যটো বা ঘৰৰ আমাৰ সেই আপোন ভাল পোৱা মানুহকেইজনৰ আমি স্বাস্থ্যটোকে আমি ইঞ্চুৰেঞ্চ কৰি নলওঁ। আৰু সময়ত আমি নিজৰ স্বাস্থ্য বা ঘৰৰ আপোন মৰমীয়াল মানুহজনক আমি হেৰাব লগা হৈ যায়। তেতিয়াহ'লে কথাষাৰ আপোনালোকে চিন্তা কৰি চাব। যেতিয়া আপোনালোকে মোক যদি আপোনালোকে হোৱাটছআপো যদি কৰে, মেছেজো যদি কৰে বা আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰকেইটাত যদি আপোনালোকে মোক ফোনো কৰে, তেতিয়াহ'লে মই বিতংভাৱে আপোনালোকৰ বয়স অনুযায়ী প্ৰত্যেকৰ যিহেতু প্ৰিমিয়ামটো বেলেগ বেলেগ হয়, সেইবিলাক মই আপোনালোকক বুজাই দিম আৰু সঠিক আপোনালোকক মই একজেক্ট এমাউণ্টটো তেতিয়া মই আপোনালোকক কৈ দিব পাৰিম। যদিহে আপোনালোকে ভিডিঅ'টো যদি ভাল পালে, আপোনালোকে এটা কমেণ্ট আপোনালোকে লিখি দিব আপোনালোকৰ মতামতবিলাক। হেল্থ ইঞ্চুৰেঞ্চ যিহেতু আজিকালি প্ৰত্যেককে প্ৰয়োজন, সেইকাৰণে প্ৰয়োজন অনুভৱ মই যিহেতু কৰি ৰাখিছোঁ বা মোৰ পৰিয়ালটো মই কৰি ৰাখিছোঁ, সেইকাৰণে ভাবোঁ আপোনালোকেও এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি লওক। কিন্তু মোৰ তাত কৰিব লাগে বুলি মই কোৱা নাই, আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে য'তে হ'লেও কৰি ল'ব পাৰে। তো এইখিনিয়ে কথা আজি মই আপোনালোকক থুলমূলকৈ অকণমান জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় অসম।